বন্ধু বান্ধৱীসকল আজি আকৌ কাঁহী বাতি ধোৱা চাবোন বনালোঁ। এইবাৰ চব বেছ দি ধুনীয়াকৈ বনাইছোঁ। কেনেকৈ বনাইছোঁ দেখুৱাওঁ বলক। দেখিছেনে? দেখিবলৈ ভাল লাগিছে নহয়নে? এয়া চাওক। প্ৰথমতে পেলনীয়া নেমু নহয় দেই, এইবাৰ ৰসাল নেমু টুকুৰা টুকুৰাকৈ কাটি কুকাৰত সমান পানী দি বইল কৰিলোঁ। বেছি পানী দিব নালাগে। তাৰপিছত অলপমান ছাই ল'লোঁ। ছাইখিনি চালি ল'লোঁ। ছাই দিলে কাঁহী বাতিবোৰ এনেও চফা হয় আৰু ছাই আৰু কাঁহী বাতি ছাই আৰু হেৰি দিয়া মানে জানেই আৰু। তাৰপিছত এইখিনি হ'ল চব বেছ টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। কটাখিনি নাই দেখুৱা বাৰু। এইখিনি হ'ল আপোনাৰ চাৰ্ফ আৰু ছ'ডা, খোৱা ছ'ডা। তাৰপিছত এইখিনি সমান পানীত বইল কৰা হৈ গ'ল। তাৰপিছত মিক্সিত অকণ মাৰি ল'লোঁ। মাৰি কেৰাহীত দিলোঁ। কেৰাহীত গোটেইকেইটা বস্তু একেলগে মিক্স কৰি দিছোঁ। মই আগতে চব বেছখিনি গলাই লোৱা নাই, একেলগে দি দিছোঁ। আৰু ইয়াত দিছেনে দেখিছেনে? মই অলপ ফুড কালাৰ দি দিছোঁ, যিহেতু কালাৰটো অলপ ধুনীয়া হ'ব। ইয়াত চিলিকন ট্ৰে আনিছিলোঁ। চিলিকন ট্ৰে আনি ইয়াত অলপকৈ দি দিছোঁ। আৰু ট্ৰেখন খুব ধুনীয়া ডিজাইন এটা আছে আৰু সেই ডিজাইনটোৱে মানে খুব ভাল লাগে। চাবোনটোক আচলতে গা ধোৱা চাবোনত বেছি ভাল লাগিব। মই চবৰ কাৰণে একে ধৰণৰে আনিছোঁ আৰু ইয়াত দেখিছে নহয় কিমান ধুনীয়া লাগিছে। চাওক, 2 ঘণ্টামান ফ্ৰিজত থৈ দিলোঁ। ফ্ৰিজৰ পৰা উলিয়াই আনো, আৰু এইটো উলিয়াবলৈ খুব সহজ। আপোনাৰ চিলিকন ট্ৰেত বহুত ধুনীয়াকৈ ওলাই যায়। এয়া চাওক কেনেকুৱা লাগিছে বাৰু, ভাল লাগিছেনে? যদি ভাল লাগিছে এটা ধুনীয়াকৈ কমেণ্ট কৰিব, লাইক কৰিব আৰু মোক ফ'ল' কৰি দিব। মোক ফুল চুল একো নালাগে, আপোনালোকে সেইখিনি হেল্প